আসাম পুলিচ এছআইৰ কাৰণে হাজাৰ হাজাৰ ষ্টুডেণ্টে এপ্লাই কৰে কিন্তু তাৰ ভিতৰত কেইজনমানেহে সেই ইউনিফৰ্মযোৰ পিন্ধিবলৈ পায় কেইজনমানেহে কোৱালিফাইড বুলি নিজৰ ৰিজাল্ট শ্বীটখনত দেখিবলৈ পায় কিয় তেওঁলোক কি বহুত স্মাৰ্ট তেওঁলোক জিনিয়াছ তেওঁলোক ছুপাৰ হিউমেন এনেকুৱাতো নহয় এবছলিউটলি নহয় চ' ইমানখিনিৰ মাজত ফেইল কিয় কৰে তেওঁলোকে ফেইল এইটো কাৰণে নকৰে যে তেওঁলোকে এফৰ্ট দিয়া নাই তেওঁলোকে ভালকৈ পঢ়া নাই তেওঁলোকে এইটো কাৰণেই ফেইল কৰে যে তেওঁলোকে নিজৰ যিটো এফৰ্ট সেইটো বেলেগ ডাইৰেকশ্যনত দি আছে তাৰমানে যিটো ডাইৰেকশ্যনত তেওঁলোকে এফৰ্ট দিব লাগে যিটো ডাইৰেকশ্যনত তেওঁলোকে কষ্ট কৰিব লাগে সেই ডাইৰেকশ্যনটো তেওঁলোকে কষ্ট কৰিব পৰা নাই বা কৰা নাই চ' আজি আমি সেইটোৱে ডিছকাছ কৰিম যে কেনেকৈ আপোনালোকৰ এই প্ৰিপেৰেশ্যনটোত যি আসাম পুলিচ এছআই আহি আছে বা আসাম পুলিচ এছআই আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে সেই প্ৰিপেৰেশ্যনটোত কেনেকৈ আপোনালোকে এইকেইটা ভুল নকৰি পেলাই যাতে আপোনালোকৰ যিখন ফাইনেল লিষ্ট আহিব ফাইনেল যিখন আপোনালোকৰ ৰিজাল্ট আহিব তাত যাতে বেটাৰ লাক নেক্সট টাইম বুলি নাহে সেইটোৱে আজি আমি ডিছকাছ কৰিম হেল্ল' এভৰিৱান ৱেলকাম টু দ্য এডুকা যদি আপুনি আসাম পুলিচ এছআই পৰীক্ষাটোক লৈ সঁচাকৈ চিৰিয়াছ তেতিয়াহ'লে আপুনি আজিৰ দিনটোত এই যি 10 মিনিট সময় আপুনি মোক দিব সেই সময়টোৱে আপোনাৰ নিশ্চয় যি আগন্তুক পৰীক্ষা আছে সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাত নিশ্চয় সহায় কৰিব চ' আপোনালোকে অলৰেডি জানে যে আসাম পুলিচ এছআই বিভিন্ন ষ্টুডেণ্টৰ লগত মই কথা পাতিছোঁ বা বেলেগ বেলেগ ইণ্টাৰভিউত আপোনালোকে দেখিবলৈ পাইছে বা বেলেগ আমাৰ এটা কমিউনিটি আছে আমি তাত ডিছকাছ কৰোঁ বা ষ্টুডেণ্টৰ যিটো মাইণ্ডছেট হয় কেনেকৈ প্ৰিপেৰেশ্যন চলাব লাগে বা মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাও আজি আমি এইটোৱে ডিছকাছ কৰিম যে কেনেকৈ আমি এইকেইটা যদি ভুল নকৰোঁ এইকেইটা যদি আমি এতিয়াই শুধৰাই লওঁ আমাৰ নিশ্চয় আমাৰ এক্সাম ভাল হ'ব চ' সেইটো কাৰণে আজি আমি 5টা মিষ্টেকৰ ওপৰত ডিছকাছ কৰিম চ' প্ৰথম মিষ্টেকটোলৈ মই আহিছোঁ সেইটো হৈছে ফিজিকেল যিটো ফিজিকেল টেষ্ট আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইটো আমি সদায় পিছুৱাই থাকোঁ মেইনলি মই বহুত ষ্টুডেণ্টক দেখিছোঁ বহুত চোকা চোকা মানুহক চোকা মিনছ কি আৰু যে তেওঁলোকে ৰিটেন এক্সামটো বেছি ফ'কাছ কৰে তেওঁলোকে ফিজিকেলটো পিছুৱাই থাকে তেওঁলোকে ভাবে যে যেতিয়া ৰিটেন এক্সামটো ক্লিয়াৰ হ'ব ৰিটেন এক্সামটো ক্লিয়াৰ হোৱাৰ পিছত মই ফিজিকেলটো দিম তেতিয়া মোৰ ওচৰত বহুত সময় থাকিব মই ফিজিকেলটো তেতিয়া প্ৰিপেৰেশ্যন চলালে মোৰ ফিজিকেলটো হৈ যাব মই আগতো এইবিলাক কথা কৈছোঁ যে ফিজিকেল বস্তুটো এনেকুৱা নহয় যে আপুনি এখন কিতাপ এদিনত পঢ়ি শেষ কৰি দিব পাৰিব কিন্তু ফিজিকেল বস্তুটো আপুনি দৌৰ বস্তুটো বা আপোনাৰ লং জাম্প হৈ গ'ল বা শৰীৰৰ যিটো আপোনাৰ ক্ষমতা শৰীৰৰ যিটো ষ্টেমিনা সেইটো আপুনি এদিনতে আনিব নোৱাৰে তো লাগিলে আপুনি গোটেই দিনটোৱে প্ৰেক্টিছ নকৰক কিয় আৰু গোটেই দিনটো প্ৰেক্টিছ কৰাটো সম্ভৱো নহয় তো সেইটো কাৰণে আমি এতিয়া এইটো যদি আপুনি কৰিছে ইয়াৰ আমাৰ কি হ'ব ইয়াৰ ফলাফল আমি কি পাম যে আমি ৰিটেন এক্সামত ভাল মাৰ্কছ পাব পাৰোঁ ৰিটেন এক্সামত আমি 100ৰ ভিতৰত যেনিবা 80 পালোঁ কিন্তু আমি যদি ফিজিকেলত যদি 0 পাওঁ বা ফিজিকেলি যদি আমি ফেইল কৰিছোঁ তেতিয়াহ'লেতো আমাৰ কোনো ধৰণৰ লাভ নহ'ব আমাৰ ৰিটেন পাছ কৰাটো আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য হৈছে আমি কেনেকৈ ফাইনেল মেৰিট লিষ্টখনত আমাৰ নামটো আনিব পাৰোঁ সেইটো কাৰণে আমি কি কৰিব লাগিব যে আমি আজিৰ পৰাই বা আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে আপোনালোকেতো আগৰ পৰাই কৰিব লাগিছিলে যদি আপোনালোকে এতিয়াও কৰা নাই তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই ফিজিকেল ষ্টাৰ্ট মানে ফিজিকেল আপুনি প্ৰেক্টিছ কৰাৰ ষ্টাৰ্ট কৰক নিজৰ দিনটোৰ এটলিষ্ট 45 মিনিটছৰ পৰা এঘণ্টা সময় আপুনি নিজৰ শৰীৰটোক দিয়ক মেইনলি আপুনি ফ'কাছ ৰানিঙত বা আপোনালোকে যিটো আমাৰ লং জাম্প সেইটোতে আপুনি ফ'কাছ কৰিব আৰু কেনেকৈ আপোনালোকৰ আহিব এদিনতে হোৱা বস্তু নহয় এইটো লাহে লাহে যেতিয়া আপোনাৰ ষ্টেমিনা বাঢ়িব লাহে লাহে যেতিয়া আপুনি ৰানিং কৰিব লাহে লাহে যেতিয়া আপুনি লং জাম্প কৰিব আপোনাৰ বডিটোৱে নিজে এডপ্ট কৰি ল'ব তেতিয়া বস্তু নিজে আগবাঢ়ি সদায় অকণমানকৈ আপুনি আগবাঢ়ি গৈ থাকিব সেইকাৰণে আমি জাষ্ট এতিয়াৰ পৰাই আপুনি ফিজিকেলটো আপুনি ষ্টাৰ্ট কৰক মিষ্টেক নাম্বাৰ 2টো হৈছে যে আমি বহুত ধৰণৰ আমি জি কেত ফ'কাছ কৰোঁ জি কে মিনছ মই এইটো ক'ব বিচাৰিছোঁ যে নেশ্যনেল জি কেত আমি বেছি ফ'কাছ কৰোঁ আপুনি কুৱেশ্যন পেপাৰখন চাব কোনোবা এখন কুৱেশ্যন পেপাৰ সেইখন আমাৰ আসাম চেণ্ট্ৰিক যিহেতু আমাৰ গোটেই পৰীক্ষাটোৱে অসমত হৈছে আৰু অসমৰ কাৰণে লৈছে সেইকাৰণে আসাম জি কে আমাৰ বহুত বেছি পৰিমাণে আহে তো সেইটো কাৰণে মেইন ফ'কাছটো আমি নেশ্যনেল জি কে নিদি পেলাই আমি আসাম জি কেত আমি দিব লাগে চ' মই ছাপ'জ এটা কথা কৈছোঁ বিভিন্ন এতিয়া আমি ৰিচেণ্টলি এটা চিলেবাছৰ ভিডিঅ' বনাইছিলোঁ তাত কোনোবাই কমেণ্ট কৰিছে যে নট ইনাফ বুলি কমেণ্ট কৰিছে যে চিলেবাছখন যিমানখিনি আমি ডিছকাছ কৰিলোঁ এখন নট ইনাফ ডেফিনেটলি নট ইনাফ কিন্তু গুড ইনাফ যে আপুনি এক্সামটো পাছ কৰিব পাৰে কিন্তু আপোনাক সেইখন চিলেবাছে আপোনাক আইনষ্টাইন বনাব নোৱাৰে কিন্তু সেইখন চিলেবাছে আপোনাক নিশ্চয় 110% আপোনাক এক্সামটো ক্লিয়াৰ কৰাব পাৰিব তো আপুনি চাই লওক যে আপুনি আইনষ্টাইন হ'ব বিচাৰিছে নে আপুনি এক্সামটো ক্লিয়াৰ কৰিব বিচাৰিছে মই এইটো ক'ব বিচাৰিছোঁ যে যেনেকৈ নেশ্যনেল জি কে বুলি ক'লে মানে আমাৰ বহুতখিনি টপিক সোমাই পৰে আৰু মই ইমানখিনি আপোনালোকে টপিক লিখিব পাৰিব সেইখিনি শেষ নহ'ব কেতিয়াও তো সেইটো কাৰণে আমি যদি এতিয়া ৱৰ্ল্ড হিষ্ট্ৰীটো ফ'কাছ কৰিব যাওঁ ৱৰ্ল্ড ৱাৰ ফ'কাছ কৰিব যাওঁ তো সেইবিলাকত ফ'কাছ কৰি ইমান আমাৰ লাভ নাই তো সেইটো কাৰণে আসাম চেণ্ট্ৰিকটো আমি মেইন ফ'কাছত ৰাখিব লাগে যাতে আমি মানে যিমানখিনি আসাম চেণ্ট্ৰিক যিমানখিনি কুৱেশ্যন আহে যাতে আমি সেইখিনি এটলিষ্ট 90% একুৰেচিত আমি কৰিব পাৰোঁ তেতিয়া আমাৰ এটা ভাল স্ক'ৰ আমাৰ ধুনীয়াকৈ আহি থাকিব মিষ্টেক নাম্বাৰ 4টো হৈছে আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইগন'ৰ কৰাটো
প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইগন'ৰ আমি চাওঁ একচুৱেলি আমি বহুতে চাওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ আমি যেতিয়া ভিডিঅ' এটা দিওঁ বা অকল মই বুলি নহয় বেলেগ ইউটিউবত যেতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ভিডিঅ' এটা দিয়া হয় তেতিয়াহ'লে আমি দেখা পাওঁ যে তাত বহুত মানুহে সেইটো চাইছে কিন্তু আমি চাইছোঁ কি আমি কি চাইছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ আমি এইটো নহয় যে তাত যিটো কুৱেশ্যন আহিছিলে আপোনাৰ সেই কুৱেশ্যনটোৱে আপোনাৰ এইবাৰ আহিব কিন্তু আমি সেই কুৱেশ্যনটো এনালাইচিছ কৰিব লাগিব সেই কুৱেশ্যনটো কোনটো লেভেলত আহিছে সেইটো কিবা মানে বহুত গভীৰভাৱে আমাক কুৱেশ্যনটো সুধিছে নেকি নে অকল ওপৰতে সুধি থৈ দিছে নে কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আছাম এক্সামত আহে আৰু নট অনলি আছাম পুলিচ এছ আই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপুনি অসমৰ যিমানবিলাক কম্পিটিটিভ এক্সাম হৈছে সেই গোটেইখিনিৰে আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰে আৰু সেইখিনি আপোনাক বহুত সহায় কৰিব চ' তাৰ কাৰণে আপুনি কি কৰিব পাৰে মই আগতেও কৈছোঁ যে ৰিষ্টাডি বুলি আমাৰ যিটো এপ আছে সেই এপটোত আপুনি যাব সেই এপটোত গৈ পেলাই তাত এখন ই বুক ছেকশ্যন আছে সেই ই বুক ছেকশ্যনত গৈ পেলাই আপুনি কি কৰিব তাত গৈ আপুনি সেই ই বুকখন আপুনি ডাউনলোড কৰি ল'ব তাত আমাৰ অসমত যিমানবিলাক এক্সাম হৈছে কম্পিটিটিভ এক্সাম তাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ চলিউশ্যনবিলাক আছে এতিয়া সেইখন আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যদি কোনোবা এটা কুৱেশ্যন আপোনাক সুধিছে ছাপ'জ আপোনাক সুধিছে যে ব্ৰহ্মপুত্ৰৰ কোনোবা এখন উপনৈৰ নাম আপোনাক সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় সেইটো কুৱেশ্যন আপোনাক সুধিছে তো তাত যিকেইটা অপশ্যন থাকিব সেই অপশ্যনকেইটা আপুনি চালি জাৰি চাওক তাৰে ভিতৰত কোনোবা এটাহে উপনৈ হ'ব বাকীকেইটা উপনৈ নহয় কিন্তু বাকীকেইখন ক'ৰ উপনৈ হয় আপুনি সেইটো চাওক তাৰপিছত আমি এটা কিৱৰ্ড পালোঁ যে ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰটো কি হয় ব্ৰহ্মপুত্ৰ ক'ৰ পৰা উৎপত্তি হৈছে ক'ত গৈ পৰেগৈ ক'ৰ মাজেৰে গৈছে ব্ৰহ্মপুত্ৰত কি দ্বীপ আছে নেকি মহাদ্বীপ আছে নেকি সেই বস্তুটো আপুনি চাওক যে ব্ৰহ্মপুত্ৰত ৱাটাৰৱেজ কি আছে মানে ব্ৰহ্মপুত্ৰখন ক'ত কি বুলি কোৱা হয় সেই গোটেইখিনি বস্তুটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমত আমাৰ আহি পৰিব টোটেল কেইখন উপনৈ আছে কোনকেইখন উপনৈ ক'লৈ গৈছে চ' সেই কিৱৰ্ডবিলাক আমি এটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত এটা কিৱৰ্ড আমি ল'ম এটা কিৱৰ্ড লৈ পেলাই আমি তাৰ পৰা আমি গোটেই আমাৰ চিলেবাছখন তেনেকৈ আমাৰ কমপ্লিট হৈ যাব আমি তাৰপিছত নিজৰ নোটছত আমি সেইখিনি বনাই ল'ম চ' সেই বস্তুটো হৈছে তেনেকৈ সেইটোৱে হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ আমি যদিও এইটো চেনেলত আমি অলৰেডি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰি থৈছোঁ সেইটো আপোনালোকে চাব পাৰে তথাপিও যদি আপুনি বেলেগ এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো এনালাইচিছ নিজে কৰিব বিচাৰিছে তেতিয়াহ'লে সেইটো মানে যিটো ৱেটো সেইটো আপোনালোকে তেনেকৈ কৰিব পাৰে এইখিনিতে এটা ব্ৰেক মানে হৈছে কি যে যদি কোনোবাই ইয়াৰ ভিতৰত কোনোবা এটা মিষ্টেক কৰিছোঁ তেওঁ ভয় খাব নালাগে তেওঁ পেনিক হ'ব নালাগে আৰু মই সেইটো কাৰণে আছোঁ আমি সেইটো কাৰণে আছোঁ আমি ইয়াৰ পিছত এতিয়া আমি যেনেকৈ চিলেবাছ ডিছকাছ কৰিছোঁ কিবা ডিছকাছ কৰিছোঁ ইয়াৰ পিছত আমি টপিক ৱাইজ ডিছকাছ কৰিম কমপ্লিট এটা টপিক আমি কমপ্লিট কৰি যাম তাৰ কাৰণে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বেক টু আমাৰ মিষ্টেক নাম্বাৰ 4 সেইটো হৈছে আমাৰ যে আপোনাৰ ফেভৰেট ছাবজেক্ট তাৰমানে এটা মায়া এটা মোহ মানে আপুনি ভাল লগা ছাবজেক্ট এটা থাকিব পাৰে বা দুটা থাকিব পাৰে তো আপুনি যিটো ছাবজেক্ট ছাপ'জ মই এতিয়া ইণ্ডিয়ান পলিটি ভাল পাওঁ তো মই ইণ্ডিয়ান পলিটিয়ে বেছিকৈ ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম সেইটো কৰিব নালাগে একচুৱেলি কোনোবা এটা ছাবজেক্টত আপোনাক মাষ্টাৰি নালাগে যিটো ছাবজেক্ট আপুনি বেয়া পায় আৰু মই জানো আপোনালোকে মেক্সিমামে মেথছ আৰু ৰিজনিং আৰু ইংলিছ বেয়া পায় তো সেইটো কাৰণে আপোনালোকে সেইকেইটা ছাবজেক্টত বহুত বেছি সময় দিয়ক বহুত বেছি মানে যিমানখন আপোনালোকে পঢ়ে তাৰ মেক্সিমাম সময় আপোনালোকে সেইকেইটাক দিয়ক যেনেকৈ যদি আপুনি কিবা এটা কুৱেশ্যন ছল্ভ কৰিছে ছাপ'জ আপুনি মানে কিবা 5টা কুৱেশ্যন ছল্ভ কৰিছে তাৰ ভিতৰত আপোনাৰ 2টা ভুল হৈছে তো আপুনি চাওক যে সেই 2টা আপোনাৰ কিয় ভুল হৈছে তো সেই বস্তুটো আপোনাৰ উইকনেছটো ক'ত আছে আপুনি সেইটো ভালকৈ উলিয়াই চাওক যে কোনটো ছাবজেক্টটোত আপুনি উইক হয় কোনটো ছাবজেক্ট আপুনি নোৱাৰে তো সেই ছাবজেক্টটো আপুনি বেছি সময় দিবলৈ চেষ্টা কৰক সেই ছাবজেক্টটো আপুনি কুৱেশ্যন কৰক আপুনি আৰু কিতাপ পঢ়ক আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আপুনি লাগিলে মক টেষ্ট দিয়ক সেইবিলাক আপুনি কৰিবলৈ চেষ্টা কৰক তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে যিটো আপোনাৰ উইক পইণ্ট সেই উইক পইণ্টটো আপুনি আৰু ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰক নেক্সটটো হৈছে মিষ্টেক নাম্বাৰ 5 সেইটো হৈছে ফিয়াৰিং অফ মক টেষ্ট তাৰমানে আমি মক টেষ্টলৈ আমি ভয় কৰোঁ কিয় ভয় কৰোঁ প্ৰথমতে আমি মক টেষ্ট এইটো কাৰণে নিদিওঁ যে যদি আমাৰ বেয়া মাৰ্কছ আহে তেতিয়াহ'লে আমি ডিম'টিভেট হৈ যাম বুলি বা যদি আমাৰ বেয়া মাৰ্কছ আহে আমাৰ মনটো বেয়া লাগিব বুলি 2 নম্বৰতে আমি মক টেষ্ট এইটো কাৰণে নিদিওঁ যে আমাৰ চিলেবাছখন কমপ্লিট হোৱা নাই আৰু এটা কথা আপোনাৰ জানি ভাল লাগিব যে চিলেবাছখন আপোনাৰ কেতিয়াও কমপ্লিট নহয় তো সেইটো কাৰণে চিলেবাছখন কমপ্লিট হোৱালে আমি ৰৈ থাকিব নোৱাৰোঁ যে আমি তেতিয়া মক টেষ্ট দিম মক টেষ্টটো আমি কিয় দিওঁ মক টেষ্ট আমি এইটো কাৰণে দিওঁ মক টেষ্ট হৈছে আমাৰ এখন আইনাৰ নিচিনা যে আপুনি পৰীক্ষাৰটো আইনা যিটো পৰীক্ষালৈ আপুনি প্ৰিপেৰেশ্যন চলাইছে সেইটোৰ এটা আইনা কিন্তু এইটো চাব লাগিব যে মক টেষ্টটো আপুনি ক'ৰ পৰা দিছে কেনেকুৱা ধৰণৰ মক টেষ্ট যে মক টেষ্টৰ যিটো ষ্টেণ্ডাৰ্ড সেইটো কি হয় তো সেইটো মক টেষ্ট আপুনি যেতিয়া দিব তেতিয়া আপোনাৰ সেই মক টেষ্টটোৱে আপোনাক এইটো দেখাব যে আপুনি বৰ্তমান কোনটো ষ্টেজত আছে আপুনি বৰ্তমান কোনকেইটা ছাবজেক্টত বেছি ফ'কাছ কৰিব লাগে বৰ্তমান আপুনি কেনেকৈ আৰু প্ৰিপেৰেশ্যনটো আপোনাৰ ষ্ট্ৰেটেজি ক'ত সলাব লাগে কেনেকৈ আপুনি প্ৰিপেৰেশ্যনটো চলাব লাগে তাৰপিছত মক টেষ্টটোৱে আপোনাক এইটো শিকাব যে টাইম মেনেজমেণ্ট যে কেনেকৈ আপুনি সেই 100টা কুৱেশ্যন সেই 2 ঘণ্টাত কৰিব
সেইটো আপোনাক টাইম মেনেজমেণ্ট সেই মক টেষ্টটোৱে আপোনাক শিকাব তো তাকে যদি কোনোবাই এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকে মক টেষ্ট এতিয়াই দিয়ক আছাম পুলিচ এছআইৰ কাৰণে মই আগতেও আপোনালোকক কৈছোঁ যে ৰিষ্টাডি এপটোত মক টেষ্ট এতিয়াও দি থোৱা আছে তাৰ উপৰিও আৰু মক টেষ্ট তাত এড কৰা হ'ব 20টা 25টা 30টা যিমান লাগে মক টেষ্ট তাত দিয়া হ'ব ভাল ভাল কোৱালিটিৰ তো তেতিয়াহ'লে ৰিষ্টাডি এপৰ যিটো লিংক সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব তো এইকেইটা আছিলে আমাৰ 5টা ভুল যিকেইটা আমি অলৰেডি কৰি আহিছোঁ বা আপোনালোকে ভৱিষ্যতে কৰিব পাৰে আপোনালোকৰ আগন্তুক প্ৰিপেৰেশ্যনত চাওক আছাম পুলিচ এছআইটো কোনোবা এটা স্প্ৰিণ্ট নহয় যে 100 মিটাৰ ৰেচ নহয় এইটো যে আপুনি 100 মিটাৰ দৌৰি গ'ল আপুনি ক্ৰছ কৰি দিলে আপুনি হৈ গ'ল এইটো এটা মেৰাথন হয় হয়নে তো আমি সেইটো কাৰণে অকল আছাম পুলিচ এছআই বুলি নহয় একচুৱেলি যিকোনো ধৰণৰ কম্পিটিভ এক্সাম এটা মেৰাথন হয় তো আপুনি ডে বাই ডে আপুনি ইম্প্ৰুভ হ'ব আৰু আপুনি তেনেকৈ নিজৰ লক্ষ্যৰ ফালে আপুনি আগবাঢ়ি গুচি যাব আৰু মই যিকেইটা ভুলৰ কথা ক'লোঁ সেই ভুলকেইটা যদি আপুনি কৰা নাই ভেৰি গুড আৰু যদি আপুনি কৰিছে তেতিয়া এইকেইটা শুধৰাই লওক এইকেইটা ভুল আপুনি যদি শুধৰাই লয় তেতিয়াহ'লে আপোনাৰ বেলেগ কম্পিটিটৰকে আপুনি 80% আগত থাকিব সেইটো গেৰেণ্টি চ' আপোনাৰ ইয়াৰ ভিতৰত যদি কিবা ডাউট আছে বা আছাম পুলিচ এছআইক লৈ বা যিকোনো ধৰণৰ যদি আপোনাৰ মনত ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব মই সদায় ৰিপ্লাই দিবলৈ ৰেডি আছোঁ থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ